অসম সাহিত্য সভাত খেলিমেলি আৰু অসম সাহিত্য সভাত ইমানেই উত্তেজনামূলক পৰিস্থিতিৰ সৃষ্টি হ'ল, ইমানেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল, আপুনি কল্পনা কৰিব নোৱাৰে। অসম সাহিত্য সভা নে ক'ৰবাৰ মাছৰ বজাৰ সেয়া আপুনি ধৰিব নোৱাৰে। অসম সাহিত্য সভাত কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হ'ল, কাৰ্যকাল বৃদ্ধি কৰা এইবোৰ প্ৰসংগক লৈ যিহেতু স্বৈৰাচাৰী নীতি চলিছে নেকি এনেধৰণৰ প্ৰশ্ন আহিছে। আমি অসম সাহিত্য সভাত সংঘটিত ঘটনাৰ কিছু দৃশ্য দেখুৱাব বিচাৰিছোঁ। দুই বছৰীয়া হ'ব কোনো কাৰণত নহ'ব। আমি কিয় মানিম আমি মীমাংসা কৰিব লাগিব। আমি সকলো কৰ্মী হয়, আমাৰ বহুত শ্ৰম আছে, বহুত কষ্ট আছে। এটা অন্যায় কৰিবলৈ কিয় নহ'ব, কাকো অন্যায় কৰিবলৈ কিয় নহ'ব? আপোনালোকক মই কৈ আছো, মোৰ ক'ব লগা আছে, মোৰ মানে সব উত্তেজিত হৈ পৰিছে। তেখেতৰ অধীনত থকা যিখিনি কাৰ্যনিৰ্বাহক, সেই কাৰ্যনিৰ্বাহক যোৱাকালি সভাত নোলোৱা প্ৰস্তাৱ তেখেতে ইয়াত টেবুলত ঢুকুৱাই কৈছে যে মই সভাপতি, মই এইবোৰ প্ৰস্তাৱ গৃহীত কৰিমেই। তেখেতক কোনো ধৰণৰ সংবিধানত এইবোৰ আচলতে উপলব্ধ হয়নে নহয়? গোটেইখিনি কথা সংবিধান মতে আছে। তেখেতে সংবিধানৰ বাহিৰত যায় নিজৰ মতালিকেৰে কাৰ্যকাল বৃদ্ধি কৰিব বিচাৰিছে। সংবিধানৰ বাহিৰত যায় সংবিধান সংশোধন কৰাৰ কথা ক'ব গৈছে। সংবিধান মতে কামবোৰ হোৱা নাই, একো কাম হোৱা নাই। আমি চাওক, এটা কথা জানে, সংবিধান সংশোধন কৰাৰ বাবে অসম সাহিত্য সভাৰ এটা সংশোধনী উপসমিতি আছে। আজিলৈ 1 বছৰ হৈ গ'ল, সেই উপসমিতিখন পূৰ্ণাংগ হোৱা নাই। যোৱাকালি কাকতত আপোনালোকে আটাই পাইছে, আহ্বায়কজনে এটা বিবৃতি দিছে, যিটো বিবৃতিত আমি সঁচাকৈ চবেই লজ্জিত হৈছোঁ। অসম সাহিত্য সভাৰ লগত থকা জড়িত প্ৰতিজন ব্যক্তি লজ্জিত হৈছোঁ। একোটা নজনাকে সেই উপসমিতি পূৰ্ণাংগ উপসমিতি নাই। তাৰ যিজন কাৰ্যকৰী সভাপতি তেখেতে পদত্যাগ কৰিছে। নোহোৱাকে সভাপতিয়ে স্বয়ং সন্মানীয় সভাপতি বুলি ক'ব লাজ লাগিছে আমাৰ, কাৰণ তেখেতে এই কাৰ্যনিৰ্বাহকখনক নিশ্চয়, যিখন কাৰ্যনিৰ্বাহক তেখেতে সভাপতি, সেই কাৰ্যনিৰ্বাহকে নোলোৱা সিদ্ধান্ত আজি এটা মিছলীয়াকে ইয়াতে প্ৰতিষ্ঠিত কৰাৰ চেষ্টা কৰিছিল। কিমান মানুহে মানি লোৱা নাই, কোনেও মানি লোৱা নাই। স্বয়ং উপসভাপতি মানি লোৱা নাই, স্বয়ং সম্পাদকে মানি লোৱা নাই, কোনো সদনে মানি লোৱা নাই। ডাঙৰ কথা কৈছে, পেপাৰত যি লিখে কেয়াৰ নকৰো বোলে। বাতৰি যি ওলাই যি লিখক মই কেয়াৰ নকৰো, মোৰ নচলিব ইয়াতে। অসম হয় জাতীয় জীৱনৰ আমাৰ লগত জড়িত আমি আছো, তেজ মঙহ আছে, অসমীয়া জাতিৰ সমস্যা আছে, সংস্কৃতি আছে। অসম সাহিত্য সভাৰ উচ্চ সদন হৈছে এখন প্ৰতিনিধি সভা। অসম সাহিত্য সভা পৰিচালিত হয় জিলা সাহিত্য সভা আৰু শাখা সাহিত্য সভাৰ জৰিয়তে। ইয়াত প্ৰতিখন জিলাৰ প্ৰতিটো শাখাৰ পৰা প্ৰতিনিধি আছে। এইসকলে নিৰ্বাচিত কৰি সেইসকলক এই আসন দিছিলে।
যদি এইসকল হয় এইসকলকে মিছলীয়া কৰে, এইসকলকে যদি ভুল প্ৰতিপন্ন কৰি তেখেতে মইমতালি কৰি কাৰ্যকাল পঢ়াব বিচাৰে, হয় যদি কিবা অসুবিধা হ'ল হয় কৰোণাৰ সময়ত এক বছৰ বৃদ্ধি হৈছিল, কিয় আপোনালোক জানে চব জনজীৱন বিধ্বস্ত হৈ গৈছিল, বন্ধ হৈ গৈছিল, তেতিয়া আমাৰ বিশেষভাৱে প্ৰস্তাৱ লৈ কাৰ্যকাল এবছৰ বৃদ্ধি কৰা হৈছিল। এইটো এটা সুকীয়া কথা। এতিয়া কোনো পৰিস্থিতি সৃষ্টি হোৱা নাই, একো সৃষ্টি নোহোৱাকৈ তেখেতে অকল নিজৰ মইমতালিৰ কাৰণে যোৱা বছৰৰ কাৰ্যকালৰ যিখিনি টকা পইচা আছিলে, কোনো টকা পইচা খৰচ নকৰাকৈ থৈ গৈছিল, সেইবোৰৰ ওপৰত চাগে নিশ্চয় নজৰ পৰিছে। কোনেও মানি লোৱা নাই, কোনেও মানি লোৱা নাই, অসমৰ ৰাইজে মানি নলয়। আৰু ইয়াত বহুতে এইজন সভাপতিৰ অনাস্থা আজি আমি সংবিধানখন লগত আছে আৰু এইখন সংবিধান মতে আমাৰ সভাপতি সম্পাদক হৈছে আৰু সংবিধান মতে সংশোধন কৰাৰ ব্যৱস্থা কি আছে সেই ব্যৱস্থাটো জানিবলৈ দিয়ক। আমি আমাৰ সংবিধান মতে যাম, সংবিধান মতেহে হ'ব। মই এটা কথা কওঁ, ৰাইজসকল আপোনালোকে অলপ শান্ত হওক। আমি সংবিধান সংশোধন সংবিধান মতে কৰাৰ ব্যৱস্থা হ'ব নহ'ব আমি কথা পাতিম। আপোনালোকে সকলোৱে সান্তনাৰ সময়ত আমাক কথা পাতিবলৈ দিয়ক। আমি সংবিধান সংশোধন সম্পৰ্কত আমি কথা পাতিম। এতিয়াও সংবিধান সংশোধন হোৱা নাই, আপোনালোকে নিজৰ নিজৰ চিটত বহক। সংবিধান সংশোধন হোৱা নাই, গতিকে সংশোধন হ'ব নহ'ব আমাৰ সম্পাদকে ক্লিয়াৰ বুজাই দিব, আমি দিম। আমি সংবিধান মতে সংশোধন কৰাৰ পদ্ধতি যাম, আপোনালোকে ধৈৰ্য ধৰক। আমি সংবিধান মতে সংশোধন কৰিম আৰু সংবিধান মতে সংশোধন কৰাৰ যি ব্যৱস্থা আছে সেই ব্যৱস্থাৰ কথা আমি উল্লেখ কৰিম। গতিকে আপোনালোকে ধৈৰ্য ধৰক। আমি সংবিধানৰ কথা কেনেকৈ সংবিধান সংশোধন হ'ব সেই কথাখিনি মই ধৰি আপোনালোকে মোক অনুমতি দিয়ে মই সেইখিনি ইয়াৰ পিছত মই কৈছোঁ আজিৰ তাৰিখত আজিৰ দিনটো সংবিধান সন্দৰ্ভত একো সিদ্ধান্ত গ্ৰহণ কৰা নহয়। এইটো সম্পূৰ্ণ বন্ধ হ'ব লাগে।